4বাৰত বিগত এই মাহটোত 15 মে'ৰ পৰা 25 মে'লৈ 10টা দিনত 4বাৰকৈ দাম বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। ই আটাইতকৈ দুৰ্ভাগ্যজনক কথা, কাৰণ বিগত 4টা বছৰে পেট্ৰল ডিজেলৰ দাম অপৰিৱৰ্তিত হৈ আছিল, তাৰ পূৰ্বে বৃদ্ধি পাইছিল। কিন্তু এতিয়া নিৰ্বাচন শেষ হ'ল, ৰাইজে আশা কৰিছিল যে এই সামগ্ৰীসমূহৰ দাম বৃদ্ধি পাব, সাধাৰণ লোকসকলৰ বাবে চৰকাৰখনে হয়তো এটা ব্যৱস্থা গ্ৰহণ কৰিব, মূল্য নিয়ন্ত্ৰণ কৰিব বুলি সকলোৱে আশা কৰিছিল। কিন্তু তাৰ এখন বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে। এফালে যুদ্ধৰ প্ৰভাৱৰ কথা সকলোৱে কৈ আছে, আৰু যুদ্ধৰ প্ৰভাৱতেই ইন্ধনৰ দাম বৃদ্ধি হোৱা বুলিও একাংশই ক'ব বিচাৰিছে। ৰাইজৰ প্ৰতিক্ৰিয়া আমি শুনাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা। নলবাৰীত ৰাইজে কি কৈছে পুনৰ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হোৱাৰ পাছত আমি আপোনালোকক জনাব বিচাৰিছোঁ। হয় ছাৰ, এতিয়া মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ লোকক কঙা কৰা দেখিবলৈ পোৱা গৈছে, আৰু শেহতীয়াভাৱে চতুৰ্থবাৰৰ বাবে যি পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিকে ধৰি ইতিমধ্যে যি অত্যাৱশ্যকীয় সামগ্ৰীৰো ক্ৰমাৎ মূল্যবৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ এটা নলবাৰীৰ যি পেট্ৰল ডিপুত এই মুহূৰ্তত মই উপস্থিত আছোঁ, আৰু একাংশ লোক আছে, ৰাতিপুৱাৰ ভাগত একাংশ লোক আছে। দাদা কি ক'ব, যিহেতু চতুৰ্থবাৰৰ বাবে পুনৰ পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি হ'ল, কি ক'ব? আমাৰ এতিয়া মধ্যবিত্ত মানুহৰ কাৰণে বিৰাট প্ৰব্লেম হৈছে এইটো। 3বাৰ 4বাৰটো বাঢ়িলে, আজি 4বাৰেই হ'ল। দিগদাৰ হৈছে আমাৰ কাৰণে, বহুত দিগদাৰ হৈছে। পেট্ৰল সমস্যাটো সৃষ্টি হ'বই এতিয়া। ক'ৰবাত একবাৰ পাইছে বেলেগ কথা, 3বাৰ পাইছে বহুত অসুবিধা হৈ যায় আমাৰ কাৰণে, আমাৰ নিম্ন মধ্যবিত্ত মানুহখিনিৰ কাৰণে। ঠিক আৰু কি ক'ম আৰু, ইয়াতকৈ বিশেষ ক'ব লগা নাই আৰু। ধন্যবাদ জনাইছোঁ। পোনপ্ৰথমে এটা দৃশ্য দেখুৱাব। এয়া হৈছে প্ৰতি লিটাৰ পেট্ৰলত যি 106 টকা 52 পইচা এই মুহূৰ্তত মূল্যবৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু আনফালে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ডিজেলৰ যি মূল্যবৃদ্ধি, ডিজেলৰো আমি দেখুৱাইছোঁ এই মুহূৰ্তত। প্ৰতি লিটাৰ ডিজেলত এই মুহূৰ্তত 97 টকা 95 পইচা, যিহেতু যি পেট্ৰলত 2 টকা 61 পইচা পুনৰ বৃদ্ধি হৈছে, আৰু 2 টকাৰো অধিক যি ডিজেলৰ মূল্য বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত একাংশ লোক আছে ৰাতিপুৱাৰ ভাগত, যিহেতু পেট্ৰল পাম্পত ৰাতিপুৱাৰ ভাগত নিজৰ কৰ্তব্যস্থলীলৈ যাবৰ বাবে পেট্ৰল পাম্পত আহি তেল ভৰোৱা দেখিবলৈ পোৱা গৈছে। দাদা কি ক'ব, চতুৰ্থবাৰৰ বাবে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে? কি কৰিব, চৰকাৰে কৈছিল দেশৰ কাৰণে, ৰাইজৰ কাৰণে চৰকাৰ। চৰকাৰে এতিয়া ৰাইজক মাধমাৰ দিছে। অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ সকলোবোৰতে জুই চাই যায় দাম। গতিকে আমাৰ দৰে সৰ্বসাধাৰণ মানুহে চলাৰ কাৰণে বহুত কষ্টসাধ্য হৈ পৰিছে। আমি এতিয়া ডিউটিত যাবলৈ ওলাইছোঁ। মই এজন প্ৰাইভেট স্কুলৰ শিক্ষক। আমি দৰমহা পাওঁ বৰ বেছি 3,000 বা 4,000 টকা এমাহত। গতিকে 3-4 হাজাৰ টকাৰে আমাৰ চলাটো অসম্ভৱ। আমিও এম এ পাছ কৰিছোঁ, এম এ পাছ কৰা বহুতে বহুত সুখত জীৱন কটাই আছে, আৰু তেওঁলোকৰ কাৰণে মূল্যবৃদ্ধি ডাঙৰ কথা নহ'ব পাৰে। কিন্তু আমাৰ দৰে যিবিলাক সৰ্বসাধাৰণ মানুহ আছে, আমি হৈছোঁ দিনে 100 টকা ইনকাম, 100 টকা ইনকামৰ মানুহ এজনে আমি কেনেদৰে চলিম? গতিকে চৰকাৰে বিবেচনা কৰিব লাগে। চৰকাৰেতো কৈছে যে তেওঁলোকে দেশৰ কাৰণে কাম কৰিব, সৰ্বসাধাৰণৰ কাৰণে কাম কৰিব। এনেও সৰ্বসাধাৰণৰ কাম নে? তেওঁলোকে যিবিলাকত দাম বঢ়াব লাগে বঢ়াই থাকক। মাদক দ্ৰব্যবিলাক আছে সেইবিলাকো বহুত দাম বঢ়াই দিয়ক, তাত আমাৰ আপত্তি নাই। যিবিলাক অত্যাৱশ্যকীয় সামগ্ৰী নহয়, অত্যাৱশ্যকীয় সামগ্ৰী নোহোৱাবিলাকত যদি মূল্য বৃদ্ধি কৰে দেশ চলোৱাৰ কাৰণে, তাত আমাৰ আপত্তি নাই। কিন্তু আমি যিবিলাকে সৰ্বসাধাৰণ মানুহ, যিখিনি নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ, অত্যাৱশ্যকীয় সামগ্ৰী আমাৰ মৌলিক প্ৰয়োজন, এই মৌলিক প্ৰয়োজনীয় সামগ্ৰীসমূহৰ কাৰণে যথেষ্ট তেওঁলোকে বিবেচনা কৰিব লাগে চৰকাৰে। তেওঁলোকেতো গণ্যমান্য ব্যক্তি, আমি তেওঁলোকক চৰকাৰত পঠাইছোঁ, তেওঁলোকে ভাবোঁ আমাৰ দেশৰ স্বাৰ্থ ৰক্ষাৰ হকে কাম কৰিব। এয়ানো স্বাৰ্থ ৰক্ষাৰ হকে কাম কৰিছেনে? গতিকে মই আৰু কি ক'ম, আমি সাধাৰণ মানুহ, আমাৰ মনে যিখিনি কয় সেইখিনিয়ে আমি ভাবোঁ। এনেদৰে মূল্যবৃদ্ধি হৈ থাকে কি হ'ব বুলি ভাবে? মূল্যবৃদ্ধি হৈ থাকিলেতো আপোনালোকে গমেই পাইছে বিভিন্ন দেশত কেনেকুৱা পৰিস্থিতি হৈছে। ইয়াতো যেতিয়া সৰ্বসাধাৰণে জাগিব, যেতিয়া দৰিদ্ৰই জাগে, দৰিদ্ৰৰ আন্দোলনটো জানেই কেনেকুৱা হ'ব পাৰে। গতিকে দৰিদ্ৰসকলক আচলতে নজগোৱাটো ভাল। দৰিদ্ৰ জাগিলে দেশ নচলে। এইখিনিয়ে ক'ম। ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত। আৰু মই কৈছোঁ